সাবস্ক্রাইব কৰি লোৱা এই চেনেলটো ভিডিওটো এটা লাইক কৰি বেল আইকনটো প্ৰেছ কৰি দিয়া অনুগ্ৰহ কৰি হেল্লো ষ্টুডেন্টস কি খবৰ তোমালোকৰ আশা কৰো ভালেই মই ৰিহানাৰ লৈছো আজি এটা নতুন ভিডিও এই ভিডিওটোত মই তোমালোকক ক্লাছ 7 ৰ অসমীয়াৰ চেপ্টাৰ 12 নাম হল নামৰ বেবেৰি বাং এই চেপ্টাৰটোৰ গোটেই কোৱেশ্চন আনসাৰ্স দিম সো ভিডিওটো শেষৰলৈকে চাই থাকিবা ওকে গতিকে অনুশীলনীৰ 1 নম্বৰ কোৱেশ্চনটো আৰু 3 নম্বৰ কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত নাহে গতিকে মই নিদু আৰু 2 নম্বৰ কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত নাহে ইমান ইম্পৰ্টেন্ট নহয় বাট মই এটো দি আছো তোমালোকক এই ভিডিওটোত কাৰণ এই 2 নম্বৰ কোৱেশ্চনটোৰ যেটো আনসাৰ পাঠটো পঢ়ি কাহিনীটো সমুকৈ কোৱা এটো পঢ়িলে তোমালোকৰ কি হ'ব চেপ্টাৰটো আৰু অলপ মাথাত সোমাই যাব আৰু অলপ চেপ্টাৰটো ভালকৈ বুজি পাবা সেই কাৰণে মই দি আছো ঠিক আছে 2 নম্বৰ প্ৰশ্নটো উত্তৰটো এটো সোনাপুৰ গাঁৱত নিধনি নামৰ মানুহ এজন আছিল গাঁওখনৰ নাম সোনাপুৰ হলেও তাৰ বেছিভাগ মানুহেই দৰিদ্ৰ আছিল মানুহজনৰ নামটো নিধনি যদিও তেও কিন্তু ধনী আছিল কে লোকে তেওঁক নিধনি বুলি মাতিলে তেও মনত বৰ দুখ পাইছিল মনৰ দুখত এদিন তেও কৰবালৈ ওলাই যাওতে এঠাইত দেখিলে এডাল মৰি থকা গছ মানুহ এজনে কাটি আছে তেও মানুহজনক কি গছ কাটিছে বুলি খুধাত অমৰা গছ কটা বুলি কলে নিধনিয়ে ভাবিলে মৰা গছডাল আকৌ অমৰা গছ বুলি মানুহজনে কিয় কলে তাৰ পিছত নিধনি গৈ থাকুতে এটি পানী বৈ থকা জানৰ ওচৰত লৰা ছোৱালী কিছুমানে খেলি থকা দেখি তেও সিহঁতৰ জানটোৰ কথা খুধাত নিজৰা বুলি কলে তেতিয়াও তেও ভাবিলে এটো দেখোন জিৰকৈ পানী জৰি গৈ আছে ইহতে দেখোন নিজৰা বুলি কলে তাকে ভাবি নিধনি গৈ থাকুতে এজন মানুহে হাল বাই থকাত হালুৱাজনৰ নাম খুদিলে হালুৱাজনে নিজৰ নামটো মৰা বুলি কলে নিধনি আচৰিত হৈ ভাবিলে নামটো মৰা যদি কেনেকৈ জিয়া মানুহৰ দৰে হাল বাই থাকিব পাৰে তাৰ পৰাও আৰু কিছু দূৰ গৈ দেখিলে সিঙা ফটা কাপোৰ কানি পিন্ধি এজনী ছোৱালীয়ে মাছ মাৰি আছে নিধনিয়ে তাইৰ নামটো খুধাত লখিমী বুলি কলে তেতিয়াও নিধনিয়ে ভাবিলে লখিমী ইমান সিঙা ফটা কাপোৰ পিন্ধিছে কিয় তাই ইমান দুখিয়া অথচ নামটো লখিমী শেষত নিধনিয়ে ভাবিলে অমৰাও মৰে নিজৰাও জৰে মৰাই আকৌ হাল বাই লখিমীয়ে ফটা কানি পিন্ধে গতিকে মই ধনী হলেও মোৰ নিধনি হোৱাটোনো কিয় মনত বেজাৰ পাব লাগে ঠিক আছে ষ্টুডেন্টস এইখিনিয়ে তোমালোকৰ এই 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আৰু এইখিনি একে থুলমূলকৈ তোমালোকৰ চেপ্টাৰটোৰ মূল ভাৱ এটা 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে শব্দবোৰৰ অৰ্থ মিলাব লাগে কাৰ চিন দি হ'ব এটা সব মই মিলাই দিছো নুটুতে মানে নকমে ৰৰৈয়া মানে নদন বদন ধনে জনে পৰিপূৰ্ণ ডাল দৰিদ্ৰ মানে অতি দুখিয়া বেজ বেজাই মানে ডাকি যোৱাকৈ বিজনী অনুভৱ কৰা খুৰকৈ মানে নকমে মৰ চেৰেলা মানে শুকাই খিনাই মৰাৰ নিচিনা হোৱা জকাই মানে জাকৈ পেটাৰী মানে জপা ঢাকনি থকা বেটেৰে তৈয়াৰ কৰা কাপোৰ কানি ৰাখিব পৰা এবিধ যতন এতিয়া এইখিনিতো মই ধুনীয়াকৈ মিলাই দিছো যদি কাৰোবাক এনেকে ভাজে মিলোৱা লাগে মানে একে পুৰা আস্তানি পেলাই পুৰাকে সিৰিয়েল মতে তে ইয়াপা লিখিব পৰা যেনেকৈ নুটুতে মানে নকমে ৰৰৈয়া মানে নদন বদন ঠিক আছে ইয়াপা লিখি লোৱা যদি কাৰোবাৰ লিখিব মন আছে আৰু যদি কোনোবাই কিতাপতে ডাইৰেক্ট মিলাব খোজা দেন ইয়াপা মিলাই লোৱা এয়া তোমালোকে ধুনীয়াকৈ ষ্টপ কৰি ভিডিওটো পজ কৰি লিখি লোৱা এতিয়া বলা 5 নম্বৰ আৰু 6 নম্বৰ কোৱেশ্চনৰ আনসাৰখিনি চাও 5 নম্বৰ উত্তৰ দিয়াৰ ক নম্বৰ কোৱেশ্চনটো হ'ল নিধনি ৰামৰ ঘৰ ক'ত আছিল উত্তৰটো হ'ব নিধনি ৰামৰ ঘৰ সোনাপুৰ গাঁৱত আছিল খ নম্বৰ নিধনি ৰাম অভাৱী আছিল নেকি উত্তৰ হ'ব নিধনি ৰাম অভাৱী নাছিল গ নম্বৰ মানুহজনে কাটি থকা গছজোপাৰ নাম কি উত্তৰ হ'ব মানুহজনে কাটি থকা গছজোপাৰ নাম হ'ল অমৰা ঘ নম্বৰ হালুৱা মানুহজনৰ নাম কি আছিল উত্তৰ হ'ব হালুৱা মানুহজনৰ নাম মৰা আছিল এতিয়া 6 নম্বৰখিনি চাও বলা 6 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল এই জোপা কি গছ হে ককাই এই কথাষাৰ কোনে কাক কৈছিল ক'ব লাগে আমি উত্তৰ হ'ব উক্ত কথাষাৰ গছ কাটি থকা মানুহজনক নিধনিয়ে কৈছিল খ নম্বৰ কথাটো পাৰুতুন নিজৰা এই কথাষাৰ লৰা ছোৱালী যাকে নিধনি ৰামক কৈছিল গ নম্বৰ কোৱেশ্চনটো মোৰ নাম মৰা ইয়াৰ উত্তৰত আমি লিখিব লাগিব উক্ত কথাষাৰ হালুৱাজনে নিধনি ৰামক কৈছিল ঘ নম্বৰ কোৱেশ্চনটো বুলু কোৱা কি তুমি দেখোন
জীয়া মৰা হলা কেনেকৈ ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰ নিধনিৰামে হালোৱাজনক কৈছিল 9 নম্বৰ কোৱেশ্চনটো জকাই বাইছো হে বাইছো খলিহা পুথি এটাও পোৱা নাই দেউতা উত্তৰ উক্ত কথাষাৰ লখিমীয়ে নিধনিৰামক কৈছিল এতিয়া 7 নম্বৰ কোৱেশ্চনটো চাও আহা 7 নম্বৰ কোৱেশ্চনটো কি নিধনিৰামক গাঁৱৰ মানুহে নিধনিৰাম বুলি মাতিলে কিয় তাৰ গা বেজ বেজায় লিখা উত্তৰ নিধনি মানেই ধনহীন নিধনিৰামৰ নাম নিধনি হলেও তেও ধনে জনে ৰৰৈয়া গৃহস্থলী গোহালিত গৰু পুখুৰীত মাছ ভঁৰালত ধান পেটাৰীত ধন কোনো ফালেই তেওঁৰ অভাৱ নাই তেনেস্থলত মানুহে তেওঁক নিধনি বুলি মাতিলে বিচাই ডকাৰ দৰে গাটো বেজ বেজাই গৈছিল মানে ইয়াৰ অৰ্থটো কি যে নিধনিৰাম ধনী বহুত আছিল কিন্তু তাৰ নামটোহে নিধনি হয় যেহেতু সি ধনী আছিল বাট তাৰ নামটো নিধনি সেইকাৰণে মানুহে তাক নিধনি বুলি ক'লে খং উঠে কাৰণ সি ধনী হয় কোনোবা যদি ধনী মানুহক যদি কৈ থাকে গৈ বোলে যে তই দুখীয়া ভাল লাগিব নেকি হয় তেনেদৰে নিধনিৰো ভাল লগা নাছিল তাৰ গা বেজ বেজাই গৈছিল এতিয়া 8 নম্বৰ কোৱেশ্চনটো হ'ল নিধনিৰামে শেষত ভবা যোজনা ফাঁকিৰ অৰ্থ লিখা ইয়াৰ উত্তৰ হ'ব নিধনিৰামে শেষত ভবা যোজনা ফাঁকিৰ মূল অৰ্থ হ'ল মানুহৰ নামটোৱে আচল পৰিচয় নহয় কাৰণ এখন অমৰা নামৰ গছো মৰে জীয়াই থকা মানুহৰ নাম মৰা হলেও সি সেই সময়ত মৰি থকা নাই জৰি পানী বৈ থকা পানী দৰাকো নিজৰা বুলি কোৱা হয় আৰু দুখীয়া ছোৱালী এজনীৰ নামো লখিমী হ'ব পাৰে এতিয়া 9 নম্বৰখিনি চাও বলা ক অংশৰ লগত খ অংশৰ শব্দ মিলাই লিখা এতিয়া মই ধুনীয়াকৈ মিলাই দিছো চোৱা গোহালিৰ লগত কি মিলিব গৰু পুখুৰীত কি থাকিব মাছ ভঁৰালত কি ৰাখে ধান বাৰীত কি হয় তামোল পাণ শাকনিত কি লাগে শাক চালত কি হয় কোমোৰা আৰু ফুলনিত কি হয় ফুল ঠিক আছে এতিয়া কাৰোবাক যদি এনেকৈ চাৰ্ট বনোৱা হিচাপে লাগে সো সি বা তাই ইয়াৰ পৰা লিখি ল'ব পাৰিবা গোহালিত গৰু পুখুৰীত মাছ ভঁৰালত ধান বাৰীত শাক শাকনিত তামোল পাণ চালত কোমোৰা ফুলনিত ফুল হ'ব এতিয়া 10 নম্বৰ যিটো কোৱেশ্চন সেইটো তোমাৰ পৰীক্ষাত নাহে গতিকে মই 10 নম্বৰ কোৱেশ্চনটো নিদো এনেও তোমালোকে মাথা গৰম কৰি লাভ নাই ওকে এটা 11 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ইয়াত যেনেকৈ দিছে ককা আৰু আইতা তেনেকৈ আমাক জুৰীয়া শব্দ লিখিব দিছে ক অংশৰ পৰা খ অংশৰ লগত মিলাই হ'ব গতিকে মই এই কোৱেশ্চনটো আনসাৰ লিখি দিছো চোৱা ভাইৰ লগত কি মিলিব ভনী আইৰ লগত বোপাই পেহাৰ লগত পেহী জিৰ লগত জোৱাই শাহুৰ লগত শহুৰ তাৱৈৰ লগত আমৈ ওকে এতিয়া 12 নম্বৰ কোৱেশ্চনটোত আমি বিপৰীত অৰ্থ লিখিব লাগে এতিয়া ভালৰ বিপৰীত কি হ'ব জানা বেয়া আৰু বাকি এই শব্দবোৰৰ অৰ্থ মই ইয়াত লিখি দিছো চোৱা ভালৰ বিপৰীত বেয়া জীয়া বিপৰীত মৰা নিধনি বিপৰীত ধনী বহলৰ বিপৰীত ঠেক নালাগে বিপৰীত লাগে নুটুতে বিপৰীত টুটে নোৱাৰে বিপৰীত পাৰে নামাতিলে বিপৰীত মাতিলে এতিয়া 13 নম্বৰ কোৱেশ্চনটোত আমি বাক্য ৰচনা কৰিব লাগে বাক্য ৰচনা কৰিব লগা শব্দকেইটা হ'ল গা বেজ বেজাই যা ডাল দৰিদ্ৰ ভেকাহি মাৰ গা নচুৱাই ফুৰ এইকেইটা এতিয়া মই উত্তৰকেইটা লিখি দিছো চোৱা গা বেজ বেজাই যা গাঁৱৰ মানুহে নিধনিৰামক নিধনি বুলি মাতিলে তেওঁৰ গা বেজ বেজায় বা ডাল দৰিদ্ৰ লোকক সহায় কৰিব লাগে ভেকাহি মাৰি এইটো ভেকাৰি হৈ আছে তোমালোকে ভেকাহি কৰি ল'বা হ'ব ভেকাহি মাৰ বৰুৱানীয়ে ল'ৰাটোক ভেকাহি মাৰি কথা কোৱাত সি মনত বৰ দুখ পালে গা নচুৱাই ফুৰ ৰহিম ডেকা হৈ আহিলেও সি গা নচুৱাই ফুৰিবলৈ এৰা নাই হ'ব আশা কৰোঁ বাক্য ৰচনাসমূহ ক্লিয়াৰ হ'ল খালি ভেকাহি মাৰটো তোমালোকে কি কৰিবা ভেকাহি কৰি ল'বা হ'ব ভেকাৰি আছে ন তোমালোকে ভেকাহি কৰি ল'বা প্ৰশ্ন পাছ চাই আছো এতিয়া খ নম্বৰখিনি চাওঁ খ নম্বৰখিনি আমি কি কৰিব লাগে দীঘৈ প্ৰত্যয় যোগ লগাই শব্দ গঠন কৰিব লাগে হয় যেনেকৈ জ্ঞান যোগ দীঘৈ কি হ'ব জ্ঞানী মান যোগ দীঘৈ মানি দান যোগ দীঘৈ দানী সুখ যোগ দীঘৈ সুখী গুণ যোগ দীঘৈ গুণী দুখ যোগ দীঘৈ দুখী ওকে এতিয়া ইয়াত চোৱা 14 15 16 17 18 19 এই কোৱেশ্চনবোৰ তোমালোকৰ পৰীক্ষাত নাহে গতিকে মই নিদো তোমালোকে এনো কি টেনচন লৈ লাভ নাই ঠিক আছে এই বেবেৰী বেঙৰ কোৱেশ্চন আনসাৰ ইমানখিনি আছিল যিবোৰ পৰীক্ষাত আহিব পাৰে তাৰো ভিতৰত তোমালোকৰ এইবোৰ নাহে মোৰ মতে এয়া যে ভাই ককাই
এই ভাই ভনী আই বোপা এইবোৰ নাহে তোমালোকৰ মোৰ মতে বাট দি দিছোঁ মই চ' পৰীক্ষা আগত এইবোৰ নাচালে হ'ব মোৰ মতে হ'ব গতিকে তোমালোকে পৰীক্ষা আগত কি কি চাই যাবা জানা মই কৈ দিছোঁ এয়া শব্দ অৰ্থ মিলাবাকেইটা চাই যাবা দেন এই 5 নম্বৰ 6 নম্বৰকেইটা চাই যাবা এইকেইটা বহুত ইম্পৰ্টেণ্ট পিছত 9 নম্বৰটো চাই যাব পাৰিলে সেইটো অলপ ইম্পৰ্টেণ্ট হয় 10 নম্বৰ নালাগে 11 নম্বৰ নালাগে 12 নম্বৰখিনি লাগিব দেই 12 নম্বৰখিনি লাগিব পিছত 13 নম্বৰখিনিও লাগিব 13 নম্বৰ খখিনি চাই যাবা ইমান এটা দৰকাৰ নাই হ'ব চ' এনেকৈ তোমালোকে যদি পৰীক্ষাত পঢ়া মই যি এই ভিডিঅ'ত দিছোঁ তোমালোকে পৰীক্ষাত এই চেপ্টাৰটোৰ পৰা যি কুৱেশ্যন নাহক কিয় ধুনীয়াকৈ আনচাৰ কৰিব পাৰিবা অ'কে চ' আজিলৈ বাই বাই যোৱা পঢ়াকৈ যোৱা